আপোনাৰ ছোৱালীখনত জ্বলালে জ্বলালে আপোনাৰখনত একো অনুষ্ঠান নহয় তাত জুই জ্বলালেও নজ্বলে এতিয়াতো সেউজীয়া হ'ল আৰু তলত সেমেকা হ'ল নহয় সেউজীয়া হৈ থাকে তাত জুই নজ্বলে এনেকুৱা হ'ল যিখিনি মানে জৈৱ বৈচিত্ৰৰ হেৰিটো কেঁচা সামগ্ৰী থাকে এতিয়া গছৰ তলত হৈ গ'ল এতিয়া জুই জ্বলালেও তাত নজ্বলে তেনেকুৱা আমাৰ বৰ বেয়া লাগিছে আপোনাক মানে কিনো কম আমি একো সহায় কৰিব নোৱাৰো আমিও সমবেদনা জনাব পাৰো আপোনাৰ মানে মনটো যেন ভাঙি নপৰে তাৰে আমি নহয় মই মনটো ভাঙি পেলাই কৰা নাই এইটো মানে দুখৰ আৰু সমভাগী হ'ব মই জানো নজনা মানুহ শিকাব লাগে আৰু নজনাৰ কাৰণে আমাৰ পৰিৱেশ পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে আমাৰ কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই আগতে ভাৰতীয় শিক্ষানীতিটো ভাল আছিল সেই শিক্ষানীতিটো আছিল পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰমৌত যেতিয়া ব্ৰিটিছ আহি গ'ল ব্ৰেইন ড্ৰেইনটো কৰি দিলে তেতিয়া আহি গ'ল টকা ধৰ্ম টকা স্বৰ্গ টকাহি পৰমৌত পইচা বাদে মাক বাপেকো চিনি নাপায় তেনেকুৱা অৱস্থা হোৱাৰ কাৰণে আজি এইয়া দুৰ্যোগৰ সন্মুখীন আৰু বহু প্ৰতিবাদ কৰিছোঁ মোক কালাম ছাৰে কিছুমান কথা কৈ গৈছে সেইকাৰণে মই অকলে এতিয়া বালি খনাৰ কাৰণে মই মাতিব লগা হৈছে কিয় মই জানো মানে আৰু জনাৰ কাৰণে সেইটোক মই নিজে প্ৰতিবাদ কৰিছোঁ কাৰণ 88 চনত যেতিয়া বানপানী হৈছিল মাথাউৰিটো ভাগিছিল কোনো এজন প্ৰশাসনৰ পৰা পলিটিকেল লিডাৰৰ পৰা ধৰি জলসম্পদ বিভাগে এই মানুহখিনি উদ্ধাৰ কৰা নাই গছৰ পৰা নমোৱা বাঁহ গছৰ পৰা নমোৱা ঘৰৰ ওপৰৰ পৰা বৰ চাঙৰ পৰা 1 মাহ দিন মানুহ কৰি আছোঁ মই